হেল্ল' স্টুডেণ্ট, মই দেৱাশ্ৰী আছাম স্পেন চেণ্ট্ৰেললৈ সকলোকে স্বাগতম জনাইছো। আধুনিক ভাৰতৰ ইতিহাসৰ এটা চিৰিজ ষ্টাৰ্ট কৰিছো, য'ত মই পৰ্তুগীজসকলৰ আগমন আৰু তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন এই গোটেইখিনি ডিছকাছ কৰিছো। আজি আমাৰ এই পাৰ্টটোত আমি ডাচসকলৰ বিষয়ে পঢ়িম। ডাচসকলৰ কণ্ট্ৰিবিউশ্যন, তেওঁলোকৰ গোটেইখিনি, তেওঁলোকৰ লগত ৰিলেটেড যিমানখিনি পইণ্ট আছে আমি গোটেইখিনি ডিছকাছ কৰিম। ছেকেণ্ড, তোমাৰ ইউৰোপীয়ান শক্তিৰ আগমন হৈছিলে ডাচসকল, আৰু এই ডাচসকল মূলতঃ আহিছে নেদাৰলেণ্ড দেশৰ পৰা। পৰ্তুগীজসকলৰ আগমন হৈছিলে তোমাৰ 1487ত, আৰু তেওঁলোকে প্ৰথমটো কাৰখানা স্থাপন কৰিছিলে এই 1500 চনত। ক'ত কাৰখানাটো স্থাপন কৰিছিলে? কেৰেলাৰ কোচিনত। এইটো চোৱা, 1500 চনত তেওঁলোকে কেৰেলাৰ কোচিনত তোমাৰ কাৰখানাটো স্থাপন কৰে। তাৰ 100 বছৰ পিছত ঠিক 1602 চনত তোমাৰ এই ডাচসকল ভাৰতলৈ আহিছিলে, আৰু ডাচসকলৰ তোমাৰ কাৰখানাটো প্ৰথম স্থাপন কৰে তোমাৰ মাছলিপট্টনমত, অন্ধ্ৰপ্ৰদেশৰ মাছলিপট্টনমত। ডাচসকল ইণ্ডিয়াত আহিছিলে 1600 চনত, আৰু 1602 চনত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়, আৰু 1605 চনত অন্ধ্ৰপ্ৰদেশৰ মাছলিপট্টনমত প্ৰথমটো কাৰখানা স্থাপন কৰে। ডাচসকলে নীল, বস্ত্ৰ, ৰেচম, নিমখ, আফি, চাউল আদিৰ ব্যৱসায় কৰিছিলে। পৰ্তুগীজসকলে মেইনলি তোমাৰ কি ব্যৱসায় কৰিছিলে? পৰ্তুগীজসকলে জালুক আৰু তোমাৰ মছলাৰ ওপৰত তেওঁলোকে একচেটিয়া মনোপলি তোমাৰ বিজনেছ কৰিছিলে। এই ডাচসকলে কিন্তু তোমাৰ নীল খেতি কৰা, বস্ত্ৰ, ৰেচম, নিমখ আদিৰবোৰ তোমাৰ ব্যৱসায় কৰিছিলে। সকলো কিন্তু 1600 চনতে ভাৰতত প্ৰৱেশ কৰিছিলে, কিন্তু তেওঁলোকৰ প্ৰথমটো কাৰখানা 1613 চনত গুজৰাটৰ তোমাৰ চুৰাটত প্ৰথমটো তোমাৰ কাৰখানা স্থাপন কৰে ব্ৰিটিছসকলে। 1623 চনত ডাচ আৰু ব্ৰিটিছসকলৰ মাজত এখন যুদ্ধ হয়। এই যুদ্ধখন হৈছিলে তোমাৰ ইণ্ডোনেছিয়াত, বেটেল অফ আলময়ৰা, আৰু বেটেল অফ বিডেৰা হৈছিলে তোমাৰ 1759ত। এই গোটেইখিনি আমি এটা এটাকৈ ডিছকাছ কৰিম। প্ৰথমতে আমি এই ইংৰাজসকলৰ আগমনৰ বিষয়ে আমি পঢ়ি ল'ব পৰা, তাৰপিছত এই যুদ্ধকেইখনৰ কথা আমি ডিছকাছ কৰিম। 1600 চনত কুইন এলিজাবেথ I চাৰ্টাৰ জাৰি কৰি কিনে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়, আৰু এই চাৰ্টাৰখনত কি লিখা আছিলে? যেতিয়া মানে ইংলেণ্ডৰ পৰা আৰু বেলেগ কোম্পানী আমাৰ ইণ্ডিয়াত সোমাব নোৱাৰে, অৰ্থাৎ তোমাৰ এই ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ ইণ্ডিয়াত একচেটিয়া অধিকাৰ লাভ কৰে এই চাৰ্টাৰৰ জৰিয়তে। 1609 চনত কেপ্টেইন হকিন্সে মোগল সম্ৰাট জাহাংগীৰৰ দৰবাৰত উপস্থিত হয়, আৰু এইজন মোগল সম্ৰাটে 1612 চনত কেপ্টেইন হকিন্সক এটা কাৰখানা স্থাপন কৰাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰে। আৰু সেয়েহে 1613 চনত চুৰটত, গুজৰাটৰ যিটো চুৰট আছে, এই চুৰটত প্ৰথমটো কাৰখানা ইংৰাজসকলে স্থাপন কৰে। 1619 চনত ইংৰাজসকলে আগ্ৰা, আহমেদাবাদ, বৰোদাত তেওঁলোকৰ কাৰখানা স্থাপন কৰে। চোৱা, 1613 চনত চুৰটত প্ৰথমটো কাৰখানা স্থাপন কৰে। এই প্ৰথমটো কাৰখানা স্থাপন কৰাৰ পিছতে এই 5 বছৰ পিছত আগ্ৰা, আহমেদাবাদ, বৰোদা এই গোটেইবিলাকত তেওঁলোকৰ এটা এটা তোমাৰ এই কাৰখানা প্ৰতিষ্ঠা কৰে। 1661 চনত মুম্বাইখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ আহে। 1661 চনত পৰ্তুগীজৰ ৰাজকুমাৰী কেথলিক অফ ব্ৰিগেঞ্জা আৰু ব্ৰিটিছৰ ৰাজকুমাৰ চাৰ্লছ টুৰ মাজত বিবাহ হয়, আৰু বিবাহৰ ফলত এই চাৰ্লছ টুক মুম্বাইখন দেহেজত মানে গিফ্ট দিয়ে। এই ব্ৰিটিছৰ ৰাজকুমাৰ চাৰ্লছ টুৱে মুম্বাইখন যেতিয়া গিফ্ট হিচাপত বিবাহত পায়, তেখেতে মুম্বাইখনো কি কৰিব? তাৰ বাবে তেখেতে ইষ্ট ইণ্ডিয়া কোম্পানীক মুম্বাইখন দি দিয়ে।